দীপ প্ৰজ্বলন কৰি আছে। दीप ज्योति दीप ज्योति नमस्तुते सुख संपदः देश बुद्धि प्रदीप्ताय ब्रह्म ज्योति प्रदीप्ताय नमस्तुते गुरु ज्योति नमस्तुते। ভাৰত মাতাৰ প্ৰতিচ্ছবি চক্ৰৱৰ্তী হয়তো জীৱন সাহিত্য সভাৰ হৈ কাম কৰি আছে। বকে নোৱাৰিব, তেওঁ যি পৰিশ্ৰম কৰিব পাৰিছে। সীমান্ত চেতনা মঞ্চ পূৰ্বত ধৰি নগৰে আমি আমাৰ ঢেউগীত যিটো আপোনালোকে দেখিছে চৰাহতটো যে বনাম, এই গীতৰ ওপৰতে আমি ল'ৰা ছোৱালীখিনিৰ মাজত এই গীতটোৰ মানে অন্তৰৰ কথাখিনি বুজি নাচেৰে প্ৰতিযোগিতা কৰা। আৰু সঁচাকৈ এই দিশত আমাৰ শিল্পীসকলে যথেষ্ট পৰিমাণে আমাক সহযোগিতা কৰিছে। আজি দেখা পাইছে আপোনালোকে বিভিন্ন ঠাইৰ পৰা একদম ইফালে আমাৰ ছাগলীৰ পৰা আৰম্ভ কৰি বিলাচীপাৰা আৰু গৌৰীপুৰ ধুবুৰী আৰু বিভিন্ন গলগঞ্জ বিভিন্ন ঠাইৰ পৰা আজি শিল্পীসকল আহিছে। তেখেতসকলে নৃত্য গীত কৰিব। আৰু আমি অভিভাৱকসকলকো আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে গীতটোৰ মৰ্মটো এই শিল্পীসকলক বুজাই দিয়ে আৰু সেই শিল্পীসকলৰ মনত দেশপ্ৰেম দেশভাৱ আৰু আমাৰ দেশখনক ভালদৰে গঢ় উঠাটোৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা লয়। আজি 19টা দলে আজি যোগদান কৰিছে। আৰু আমাৰ আপোনালোকে জানে দুটা ভাগত কৰা আছে, এটা সৰু ল'ৰা ছোৱালী 8ৰ পৰা 14 আৰু এটা 15ৰ পৰা 20। গতিকে এই হিচাপে আমাৰ এতিয়া নৃত্য আৰম্ভ হ'ব। বিচাৰকো আহি পাইছে। গতিকে অতি কম সময়ৰ ভিতৰতে আমি এই প্ৰতিযোগিতা আৰম্ভ কৰিম।